পঢ়িব লৈছো inverse of a matrix by a elementary transformation নামটোতে ভয়ংকৰ লাগে অকমান elementary transformation এটো এতিয়া elementary transformation কি বস্তু আৰু inverse কি বস্তু হেতু আমাক লাগিব inverse কি বস্তু দুইটা বস্তু প্ৰথমতে জানিব লাগিব ঠিক আছে সো অলপকে কনসেপ্ট কি লাগিব কনসেপ্ট কি সৰ সাপোজ a নামৰ এটা ম্যাট্ৰিক্স লৈছো 1 2 2 1 আৰু তাৰ লগত লৈছো মই বেলেগ এটা ম্যাট্ৰিক্স b নামৰ ম্যাট্ৰিক্স এটা যত আছে সাপোজ 1/5 ফ্ৰেকশন লৈ লৈছো 2/5 তাৰ পিছত 2/5 আৰু -1/5 ঠিক আছে মই জাস্ট দুটা ম্যাট্ৰিক্স লৈছো এটা a ম্যাট্ৰিক্স এটা b ম্যাট্ৰিক্স ঠিক আছে এতিয়া এই দুটা ম্যাট্ৰিক্স মাল্টিপ্লাই কৰি চাচোন কি হয় a * b যদি কৰো মই কি হ'ব বাৰু a মানে এটো আছে 1 2 2 - 1 b জায়গা ফেৰ পাতি লোৱা 1/5 2/5 2/5 -1/5 এটো হল এতিয়া এই দুটা ম্যাট্ৰিক্স মই যদি মাল্টিপ্লাই কৰো কি হ'ব ৰ গিটাৰ লগত কলম গিটা মাল্টিপ্লাই হ'ব যদি কৈছো আগতে কি মই তো মাল্টিপ্লাই কৰিলে কি হ'ব ৰ লগত কলম কি হ'ব চাচোন 1 * 1/5 কিমান হয় 1/5 মাজত প্লাস 2 * 2/5 2 2 4 হৈ যাব তাৰমানে 4/5 তো ফাৰ্স্ট ৰটোৰে এটা সেকেন্ড কলমটো কৰি 1 * 2/5 তাৰমানে 2/5 ইয়াত প্লাস কিন্তু ইয়াত মাইনাস এখানে মাইনাস হৈ যাব 2 1 * 2 2/5 হৈ যাব ঠিক আছে তাৰ পিছত সেকেন্ড ৰটো তুলে আহা 2 * 1/5 that is 2/5 ইয়াত মাইনাস ইয়াত প্লাস তো মাইনাস হ'ব 1 2 * 2 so 2/5 লাষ্টত সেকেন্ড ৰ টু সেকেন্ড কলম 2 * 2/5 that is 4/5 আৰু -1 * -1/5 মানে +1/5 এটো পালো ঠিক আছে কি হ'ব চাচোন গৈ আলটিমেটলি this is equal to ইয়াত এলচিএম কিমান 5 হ'ব নে তলত হয় না ওপৰত কি হ'ব 1 + 4 1 + 4 কিমান 5 5/5 5/5 মানে কিমান 1 হয় না 2/5 - 2/5 কেনসেল হৈ যাব থাকিব কি 0 ইয়াত তেনেকে এলচিএম হৈ গল 5 2 - 2 ওপৰত 0 2/5 - 2/5 0 হয় না আৰু ইয়াত এলচিএম হৈ গল 5 4 + 1 5 5/5 মানে 1 ঠিক আছে তো আমি কি পাই গলো 1 0 0 1 এটো যে আইডেন্টিটি ম্যাট্রিক্স পাই গলো আই পাই গলো মানে আইডেন্টিটি ম্যাট্রিক্স আই পাই গলো তাৰ মানে কি দুটা ম্যাট্রিক্স a আৰু b মাল্টিপ্লাই কৰিবলৈ আই পাইছো বুজি পাইছা নে কি কৈছো দুটা ম্যাট্রিক্স মাল্টিপ্লাই কৰি যেতিয়া আই পাও তেতিয়া the second matrix is called inverse of the first matrix b is called inverse of a যেতিয়া দুটা ম্যাট্রিক্স প্লাস মাল্টিপ্লাই কৰি আমি আই পাই যাও ইনভার্স আইডেন্টিটি ম্যাট্রিক্স এটা পাই যাও তেতিয়া সেকেন্ড ম্যাট্রিক্স টুক আমি ফার্স্ট ম্যাট্রিক্স টু ইনভার্স বুলি কৰিব পাৰো বুজি পাইছা কি কৈছো আই উলাবই লাগিব বেলেগ উলালে নহব দুটা ম্যাট্রিক্স প্লাস মাল্টিপ্লাই কৰাৰ পিছত যদি আই উলাই তেতিয়াহে ইনভার্স বুলি কয় নহলে নহব ঠিক আছে হিয়াৰ আমি লিখিম কি তেতিয়া হলে হিয়াৰ b is the inverse of a b to কাৰ ইনভার্স হৈ গল a ইনভার্স হৈ গল তেতিয়া আমি লিখিম কেনেকে তাক b equal to লিখে a inverse a to the power -1 বুলি লিখে তো b ক আমি a inverse বুলি কৰিব পাৰো ঠিক আছে বুজি পাইছা তাৰ মানে এই বস্তুটোকে মই যদি বেলেগ ধৰণে কোন লিখিবলৈ যাও এটা ম্যাট্ৰিক্স a তাৰ লগত যদি মই তাৰ ইনভার্স টো মাল্টিপ্লাই কৰো a into a inverse ঠিক আছে অদা ইকুয়াল টু i ওলাব বেলেগ একো নোলায় আইডেন্টিটি ম্যাট্ৰিক্স ওলাব তো এইটোৱে থিওৰি হল তোমালোকে পাতিব লাগে জাস্ট এটো if ইয়াৰ পৰা পাতা এই ব্ৰেকেট টু পৰা if ab equal to i then b is the inverse of a b equal to a inverse and a into a inverse equal to i so এতিয়া আমি উলিয়াম ইনভার্স ফাইন ইনভার্স পৰীক্ষাত এটো ডাইৰেক্টলি আহিব কোৱেশ্চন ফাইন ইনভার্স of এটা ম্যাট্রিক্স এই মাত্ৰ যেটো ম্যাট্ৰিক্স ললো হেতু ম্যাট্ৰিক্স লম মই সাপোজ কি আছে ম্যাট্ৰিক্সটো 1 2 2 - 1 1 2 2 - 1 কথাটো কি বাই এলিমেন্টারি ট্রান্সফরমেশন এতিয়া এলিমেন্টারি ট্রান্সফরমেশন সো এটা সবতে দুটা কথা ইয়াত কৈছে ইনভার্স অফ দিস ম্যাট্রিক্স উলিয়াবলৈ
এতিয়া ইনভাৰ্স অফ এ মেট্ৰিক্স ওলাবলৈ দুটা মেথড আছে তোমালোকৰ কাৰণে হেতু গুড নিউজ দুটা মেথড এটা মেথড এটো এলিমেন্টাৰী ট্ৰান্সফৰমেশন যেটো এতিয়া আমি কৰিম আৰু যেটো সেকেন্ড মেথড ইনভাৰ্স ওলোৱা হেতু আমি ইয়াৰ পিছৰ চেপ্টাৰটোত পাম ডিটাৰমিনেন্টছ নামৰ চেপ্টাৰটোত আছে সো এক্সপ্লোৰ যদি আমাক মেনশন কৰি দিয়া যে অকল ইয়ালৈকে কৈ দিয়ে ফাইন ইনভাৰ্স অফ দিস মেট্ৰিক্স একো মেনশন কৰি দিয়ে তেতিয়া আমি যিকোনো এটা মেথড দি কৰি দেব আমি তেতিয়া এইটো মেথডে নৰ্মালি প্ৰিফাৰ কৰো ঠিক আছে কেনে কৰিম সব প্ৰথমতে নামটো দিলম মেট্ৰিক্সৰ নাম এটা দিলম let a equal to 1 2 2 minus 1 ফার্স্ট টাইম সবতে প্লে কৰি ঠিক আছে নাও a লাইনটো সবতে লিখিম যেতিয়া আমাক ইনভার্স উলিয়াব দিব a লাইনটো যেটো মই লিখিব গৈছো সেই লাইনটো সবতে লিখিব লাগিব মেট্ৰিক লাইনটো কি a equal to i a তাৰ মানে কি বুজি পালে ইয়ালৈকে যে এটা মেট্ৰিক্স ইকুৱেল টু সদায় এটা আইডেন্টিটি মেট্ৰিক্স আৰু সেই মেট্ৰিক্সটো ইনটু কৰিলে সদায় সেম থাকে তাৰ মানে আইডেন্টিটি মেট্ৰিক্সটো 1 1 1 ৰ নিচিনা বুলি ভাবিলো 1 ইনটু যিকোনো বস্তু সেই মেট্ৰিক্সটো নাথাকিব জানো আইডেন্টিটি মানে 1 0 0 1 একো চেঞ্জ হৈ নাযায় তাৰ মানে ঠিক আছে সো ইনভার্স উলিয়াব দিলে এই লাইনটো সবতে আমি লিখিম প্ৰথমতে a equal to i a ঠিক আছে এতিয়া ভ্যালু বহাই দিম ভ্যালু বহাম কি ভ্যালু বহাম দিস ইমপ্লাইজ a মানে যেটো মেট্ৰিক কোৱেশ্চন দিয়া আছে হেতু 1 2 2 minus 1 this is equal to I identity matrix of value ke 1 0 0 1 আৰু এফালে যেটো a আছে এর মনত ৰাখিবা এটো একো নকৰো জাস্ট a হিচাপে হেতু থাকি যাব হেতু ভ্যালু আমি এতিয়া নবহাম এটো আমাক লাষ্টত লাগিব এটো ঠিক আছে জাস্ট এফালে থকা এটো বহাম আৰু I ভ্যালুটো বহাই দিম এফালে থকা এটো a হিচাপে থাকি যাব হল ইয়ালৈকে সবতে একে থাকিব ইয়াৰ পৰা এটা চেঞ্জ হ'ব সবতে কি কৰিম ওপৰ লাইনটো মাৰিছো জাস্ট কোৱেশ্চনটো মাৰিছো এতিয়া আমি কি কৰিম চাবা দে এতিয়া এলিমেন্টাৰী ট্ৰান্সফৰমেশন মানে আমি ৰো কলম চাই মেলি প্লাস মাইনাস মাল্টিপ্লাই কৰি এইফালে যেটো মেট্ৰিক্স আছে ইয়াক আমি আই বনাব লাগে আইডেন্টিটি মেট্ৰিক্স বনাব লাগে ইয়াক আমি আই বনাই দিব লাগে প্লাস মাইনাস জিয়ে কৰো যেনেকে কৰো জিয়ে কৰো যাতে ইয়াত আই বনি যায় আই কেতিয়া বনিব যেতিয়া 1 0 0 1 হ'ব লাগিব তেতিয়া আইডেন্টিটি বনিব হয় না তো হেতু এলিমেন্টাৰী ট্ৰান্সফৰমেশন বুলি কয় rows and columns লেভেল কি কৰিম সব ইয়াত হয় আমি ইয়াক কি বনাব লাগে বুলি কলো আই বনাব লাগে আই মানে কি 1 0 0 1 সো ইয়াত প্ৰথম এলিমেন্টটো 1 বনি আছে তো একো কৰিব দৰকাৰ নাই 1 to 1 মিলি আছে ইয়াত কি লাগে আমাক a 2 2 জায়গাত ইয়াত কি লাগে 0 লাগে এটো 0 কেতিয়া বনিব এটো 0 কেতিয়া বনিব যেতিয়া 2 পৰা কি মাইনাস কৰিলে 0 হয় 2 পৰা 2 মাইনাস কৰিলে 0 হয় কিন্তু মই যদি ইয়াত এটো সেকেন্ড ৰো এটো ফার্স্ট ৰো মই যদি ৰো 2 যেহেতু আমাক ৰো 2 ইয়াত 0 লাগে সেইকাৰণে মই ৰো 2 লিখিম যদি ইয়াত 0 লগা হয় ৰো 1 বুলি লিখিলো মই যে এই কাম এই এলিমেন্টৰ কাৰণে চাই আছো তো ৰো 2 ত মই কি অপাৰেশন কৰিম ৰো 2 মাইনাস মই যদি a2 পৰা এটো মাইনাস কৰো 2 minus 1 কিমান 1 0 ওলাইছে জানো 1 ওলাইছে হয় না 2 পৰা যেহেতু 2 মাইনাস কৰিলেহে 0 ওলাব সেইকাৰণে ৰো 1 ৰ লগত 2 এটা ইনটু কৰি লম প্ৰথমতে এবিলাক আমি নিজৰ মতে বিচাৰিব লাগিব সেইকাৰণে টান হৈ যায় বস্তুটো তাৰ মানে কি বুজি পালা চোৱাচোন ৰো 1 মানে ৰো 1 ত কি আছে 1 এটা আছে প্ৰথমতে ইয়াত চাই ল'ব লাগিব যে ইয়াত 0 বনাবলৈ কিহৰ লগত মাইনাস কৰিব লাগিব ইয়াত যেহেতু 1 আছে এই 1 ৰ লগত প্ৰথমতে 2 এটা ইনটু কৰিলো তেতিয়া 2 1 jar 2 হ'ল তাৰ পিছত ৰো 2 পৰা ৰো 1 এটো বাই 2 মাইনাস কৰিলে 2 minus 2 0 হ'ব ঠিক আছে এইখিনি আমি নিজে বিচাৰিব লাগিব তো কি হৈ যাব সবচোন এতিয়া দিস ইমপ্লাইজ প্ৰথম এটো আমি এফালে কোনটো ৰোত এপ্লাই কৰিছো ৰো 2 এপ্লাই কৰিছো তো ৰো 2 টো চেঞ্জ হ'ব ৰো 1 টো যেনেকৈ আছে তেনেকৈ পাতিম ইয়াত যেটো ৰো চেঞ্জ কৰিছো সেই ৰো 2 চেঞ্জ হৈ যাব ৰো 1 টো কি আছে 1 আৰু 2 আছে ৰো 2 কি কৰিছো আমি रो 2 minus twice रो 1 তাৰ মানে 2 minus 2 into 1 2 into 1 to 2 minus 2 ইয়াত 0 বনিব ঠিক তেনেকৈ ইয়াতো এপ্লাই হ'ব रो 2 ইয়াত কি আছে -1 আছে মাজত মাইনাস 2 into रो 1 ত -1 ৰ ওপৰত কি কোনটো এলিমেন্ট আছে 2 ইয়াৰ লগতো 2 into হ'ব কাৰণ 2 এটা ইনটু কৰিছো रो 1 ৰ গোটেই এলিমেন্ট 2 2 যা কিমান 4 তো -1 -4 তাৰ মানে -5 হৈ যাব তো এফালে যেটো ৰো লওঁ সেই ৰোটো গোটেই এলিমেন্ট তেনেকৈ এপ্লাই কৰিব এটো সাইডে এটা কি হ'ব এই কামটো r2 goes to r2 minus 2 r1 এই কামটো এই ম্যাট্ৰিক্সটো এপ্লাই কৰিব ইয়াত যেটো ম্যাট্ৰিক্স কাম কৰিলো এই ম্যাট্ৰিক্সটো একেটা কামে কৰি যাব তো ইয়াত একেটাই গল কি আছিল উপৰ ৰোটো তেনেকৈ থাকিব 1 0 সেকেন্ড ৰোটো চোৱা रो 2 minus 2 रो 1 কিমান হ'ব 0 minus 2 into 1 কিমান 0 minus 2 into 1 কিমান -2
2 আৰু 1 minus 2 into 0 তো এইটো 1 এ থাকি যাব আৰু ইফালে হেইটো এইটো যেনেকৈ আছে তেনেকৈ থাকিব তাৰমানে কি বুজি পালা এই মেট্ৰিক্সটো যিখিনি অপাৰেশ্যন কৰিছো একেটা অপাৰেশ্যনে ইটো মেট্ৰিক্সত ইটো সাইডো কৰি যাব লাগিব লাষ্টৰ ঠিক আছে তো ইয়াত চোন কি হ'ল 1 0 হৈ গ'ল এই 1 0 হৈ গ'ল ইয়াত 0 এটা লাগে আৰু ইয়াত লাষ্টত 1 এটা লাগে হয় না এটা কি কৰিম এইটো এতিয়া কি কৰিম আমাক আমি বনাবলৈ গৈ আছো 1 0 0 1 এই 1 0 এইটো পাৰ্ট মিলি গ'ল আমাক এতিয়া ইয়াত 1 এটা লাগে এটা চাব যে ইয়াত একদম মই হলু টেকনিক এটা কৈ দিছো এতিয়া যদি এটা ৰোড এটা এলিমেন্ট হে দৰকাৰ আছে বাকি কিটা বলে 0 0 হৈ আছে ইয়াত যেনেকৈ এই ৰোটো এটোটো 0 হৈ আছে ইয়াত কি লাগে আমাক ইয়াত এই -5 ৰ জায়গাত কি লাগে 1 লাগে তো মই ৰো 2 লগত কি ইনটু কৰিলে ইয়াত 1 বনি যাব -5 ৰ লগত কি ইনটু কৰিলে 1 বনি যায় -5 ৰ লগত কি ইনটু কৰিলে 1 বনিব 1 by -5 ইনটু কৰিব লাগিব তেতিয়া -5 কেনসেল 1 থাকিব বুজি পালা না তো ইয়াত 1 বনিবলে মই কি কৰিম সেকেন্ড ৰো মানে এই ৰোটোত মই কি কৰিছো 1 by 5 এটা ৰো 2 লগত ইনটু কৰিছো এই কামটো অকল ৰো 2 থাকে ৰো 1 টো যেনেকৈ আছে তেনেকৈ থৈ দিম ঠিক আছে তো ৰো 2 যদি মই ইনটু কৰো কি হৈ যাব চোন ওপৰত 1 2 ঠিকে আছে 1 by 5 into 0 কিমান 0 আৰু 1 by 5 into মাইনাস এটা আছে ন -1 by 5 ইনটু কৰিছো আৰু -1 by 5 into -5 5 কেনসেল থাকি গ'ল 1 ঠিক আছে এই কামটো এতিয়া ইয়াতো কৰিব লাগিব একেটা বস্তুকে এটো ম্যাট্ৰিক্সত লৈ ফলো কৰিব লাগিব তো কি কৰিম ৰো 1 টো যেনেকৈ আছে থৈ দিয়া 1 0 -2 1 1 0 আছে ৰো 2 কি কৰিছো -1 by 5 এৰে ইনটু কৰিছো ইয়াত তো -1 by 5 ৰ লগত যদি -2 ইনটু হয় কিমান হ'ব মাইনাস হৈছে প্লাস তাৰমানে 2 by 5 হৈ যাব আৰু লাষ্টৰটো -1 by 5 into 1 তাৰমানে -1 by 5 এটো এইটো হিচাপে থাকি যাব ঠিক আছে লাগে অলমোস্ট হৈছে কে এতিয়া চোৱা আমাক 1 0 0 1 বনাব গৈ আছে তো 1 0 1 বনি গ'ল অকল এইটো চেঞ্জ কৰিব ইয়াত কি লাগে আমাক 0 এটা লাগে তেতিয়া 1 0 0 1 হ'ব হয় না তো ইয়াত 0 কেনেকৈ বনিব অলপ আগত পুৰা এক নম্বৰ যিটো অপাৰেশ্যন কৰিছো এটা অপাৰেশ্যন কৰিম 2 পৰা 2 মাইনাস কৰিলে 0 হ'ব তো এবাৰ ৰো 1 কি কৰিম ৰো 1 মাইনাস টুৱাইস অফ ৰো 2 এতিয়া 2 মাইনাস ইয়াৰ লগত 2 এটা ইনটু কৰিব লাগিব ইয়াৰ লগত মাইনাস কৰিব লাগিব বুজি পাইছা চাগে হয় না তো আমি কি কৰিব গৈছো এতিয়া আমাক এটা ৰো 1 ত লাগে কাৰণে r1 বুলি লিখিম ৰো 1 goes to ৰো 1 minus 2 লাগে তো টুৱাইস অফ ৰো 2 বুজি পাইছা চাগে এতিয়া অকমান হলে এটা লাইন মাৰি তো ইয়াত কি হ'ল চাই তো দিস ইমপ্লাইজ তামতে এইটো প্ৰথম কোৱেশ্চন কৰিছো কাৰণে অকমান টান পাবা এতিয়া উপায় নাই ৰো 1 তাৰমানে ৰো 1 minus টুৱাইস ৰো 2 তো 1 minus 2 into 0 এটো তো 0 থাকিব তো 1 to 1 এ থাকিব 2 minus 2 into 1 2 minus 2 হৈ গলে 0 হৈ যাব অকল ৰো 1 তে চেঞ্জ হৈছে ৰো 2 তো যেনেকৈ আছে তেনেকৈ থাকি যাব 0 1 এই কামটো আকৌ ইয়াতো কৰিব লাগিব না এপ্লাই এটো অকমান দিগদাৰ কৰিছে ইয়াত কি হ'ব এতিয়া ৰো 1 ত ইয়াত কি দেখিছা 1 minus twice of रो 2 ইয়াৰ লগত 2 এটা ইনটু কৰিব লাগিব 2 2 4 4 by 5 হৈ যাব এলচিএম কিমান হ'ব এটো এলচিএম কিমান 5 তো 5 minus 4 তাৰমানে 1 by 5 থাকিব বুজি পালা চাগে তাৰ পিছত এটো মাইনাস এটো 0 মাইনাস কি আছে টুৱাইস অফ এটো ইয়াৰ লগত 2 এটা ইনটু কৰিলে কি হ'ব -2 by 5 হৈ যাব -7 প্লাস হৈ গ'ল তাৰমানে 2 by 5 থাকি যাব সো 2 by 5 আৰু তলফালে কি আছে 2 by 5 আৰু -1 by 5 এফালে এটা আছে হৈ গ'ল আমাৰ কাম ইয়াত যদি আইডেন্টিটি ম্যাট্ৰিক্স বনি যায় আমাৰ কামটো হৈ গ'ল এতিয়া চোৱা দে কথাটো কি হ'ল গৈ বলে ইয়াত আমি পালো i পাই গ'ল মানে এটো i নহয় জানো হয় দিস ইজ ইকুয়াল এটো যেনেকৈ আছে তেনেকৈ ৰাখিব দিয়া 1 by 5 2 by 5 2 by 5 -1 by 5 আৰু এফালে কি আছে a নামৰ ম্যাট্ৰিক্স এটা আছে তাৰ মানে কি হ'ল কথাটো এতিয়া গৈ বলে যে অলপ একদম ষ্টাৰ্টিংতে মই কি কৈছিলো কথা যে a লগত কিবা এটা ম্যাট্ৰিক্স ইনটু কৰিবলৈ যদি i পাওঁ তেতিয়া হে কিবা এটা ম্যাট্ৰিক্সক আমি ইয়াৰ ইনভাৰ্স বুলি কওঁ হয় না ইয়াত চোৱা এতিয়া এই বস্তুটোকে ইয়াত চোৱা এই দুটা ম্যাট্ৰিক্স এও এটা ম্যাট্ৰিক্স এটো এটা ম্যাট্ৰিক্স এই দুটা ম্যাট্ৰিক্স ইনটু কৰিবলৈ i পাইছো এই দুটা ম্যাট্ৰিক্স ইনটু কৰিবলৈ i পাইছো তাৰ মানে কি এটো ইয়াৰ ইনভাৰ্স নহব জানো বুজি পালা কি কৈছো হল বুজি পাইছা সো देयरफॉर কি হল এই বস্তুটো আনসার এটো হয় দে আমি কাম কৰো এটো ম্যাট্ৰিক্সত কিন্তু আনসার হিটো ম্যাট্ৰিক্স ওলাই হয় ঠিক আছে তো আমাৰ আনসারটো কি देयरफॉर a ইনভার্স
ইকুৱেল টু এৰ লগত যিটো মেট্ৰিক্স থাকি গ'ল সেইটো আনসাৰ 1/5 2/5 2/5 আৰু -1/5 অকমান বুজিবলৈ প্ৰথমতে টান পাবা আৰু এটা কৰিব এতিয়া আমাৰ পাতাচোন 3.4 কোৱেশ্চন নম্বৰ 1 2 2 1 এটো ইজি যে প্ৰথমটো 1 1 এটো মেট্ৰিক্স এটা দিয়া আছে ইয়াৰ ইনভাৰ্স উলিয়াব লাগে এটো মেট্ৰিক্সৰ ইনভাৰ্স উলিয়াব লাগে ঠিক আছে নাম এটা দি দিবা a বুলি লেট a ইকুৱেল টু এটো তাৰ পিছত আমি কি কৰিছিলো তাৰ পিছত মন আছে কি কৰিছিলো এটা লাইন লিখিব গৈছিলো মই কি লিখিছিলো a ইকুৱেল টু i ইনটু a সদায় এটো লিখিম i ইনটু a এতিয়া ভ্যালু বহাই দিয়া a মানে যেটো মেট্ৰিক্স দিয়া আছে 2 1 1 1 ইকুৱেল টু i মানে কি 1 0 0 1 আৰু লগত a এটা আছে a এটো যেনেকৈ আছে তেনেকৈ সদায় থাকি যাব ঠিক আছে ইয়াৰ লাগে এতিয়া আমাৰ এম টু কি আমি কি কৰিব গৈ আছো আমি কৰিব গৈ আছো যে ইয়াত i বনাই দিব ইয়াত 1 0 0 1 এই মেট্ৰিক্সটো আমি কি বনাব লাগে 1 0 0 1 বনাই দিব লাগে এতিয়া যদি মিলাই কলে চোৱা অকলে লাষ্টৰ 1 টোহে মিলি আছে বাকি কিটা চেঞ্জ কৰিব লাগিব লাষ্টৰ 1 টো ইয়াত 1 1 মিলি আছে এই 2 জায়গাত আমাক কি লাগে 1 লাগে তো 2 পৰা কি মাইনাস কৰিলে 1 হ'ব 2 পৰা কি মাইনাস কৰিলে 1 হয় 1 তাৰ মানে মই रो 1 পৰা रो 2 ডাইৰেক্ট মাইনাস কৰি লল 2 2 2 1 1 থাকি যাব একো ইনটু কৰিব নালাগে ডাইৰেক্ট মাইনাস কৰি লল বুজি পালা না ইয়াত একো ইনটু কৰিবলৈ দিয়া নাই আমি কি কৰিব দিয়া रो 1 goes to get रो 1 minus रो 2 डायरेक्ट रो 1 पर रो 2 माइनस करले तो 2 1 1 থাকি যাব তো কি হ'ব চোন रो 1 minus रो 2 2 1 কিমান 1 1 minus 1 কিমান 0 সেকেন্ড रो 2 জানেকা আছে তেনেকা কাৰণ रो 1 তে চেঞ্জ কৰিব সেকেন্ড रो 2 1 1 থাকিব দিয়া এফালে এই কামটো ইয়াতে এপ্লাই কৰিব লাগিব रो 1 minus रो 2 1 minus 0 মানে 1 0 minus 1 মানে -1 ইয়াত কি আছে তলত 0 1 আছে এফালে a2 আছে ঠিক আছে ইয়ালৈকে এটো স্টেপ বুজি পালা এতিয়া 1 0 ইয়াত কি লাগে a এলিমেন্ট 1 ৰ জায়গাত কি লাগে 0 লাগে তো 1 ৰ জায়গাত 0 কেতিয়া বনিব এটো পা 1 পৰা 1 মাইনাস কৰিলে 0 বনিব তো এটো পা এটো মাইনাস কৰিলে হ'ব रो 2 পৰা रो 1 মাইনাস কৰিলে মিলি আছে একেবাৰে ইজি এটা দিলা প্ৰথমতে ইয়াৰ পৰা এতিয়া কি কৰিব গৈ আছো মই रो 2 goes to get रो 2 minus get रो 1 तो यहाँ पर की हल ऊपर रो 1 तो जने कैसा থাকিব যে 1 0 रो 2 पर रो 1 माइनस কৰিলে 1 1 0 হৈ গল আৰু 1 0 1 হল ঠিক আছে এফালে কি থাকিলে এই কাম ইয়াত কৰিব লাগিব 1 1 থাকক रो 2 रो 1 0 1 তাৰ মানে -1 আৰু 1 1 অলৰেডি মাইনাস টা আছে এখানে প্লাস 2 হৈ যাব 1 + 1 2 হৈ যাব ঠিক আছে তোমাৰ কাম হৈ গল কি হৈ গল কাম ইয়াত লেফট হ্যান্ড সাইডে চোৱা 1 0 0 1 তাৰ মানে আইডেন্টিটি ম্যাট্ৰিক্স হৈ যাব এটো জায়গা নাই হৈ গল হয় না দিস ইজ ইকুয়াল টু এফালে এটা আছে তে ইয়াত থাকি গল কি 1 1 1 2 -1 2 এফালে আছে 8 তাৰ মানে কি হৈ গল দুটা ম্যাট্ৰিক্স ইনটু কৰি i পাইছো তাৰ মানে a2 এর ইনভার্স হ'ব লাগিব তেতিয়া i ওলাব হয় না তো देयरफॉर a ইনভার্স ইজ ইকুয়াল টু 1 1 -1 2 বুজি পাইছা অলপ চলপ তো এটো বস্তুটো এটো এনেকুৱা হল কথাটো এটো টান নহয় এটো প্র্যাকটিস নকৰিলে আজি যদি নুচুৱা লগে লগে কাইলে একো মনত নাথাকে বস্তু এটো কথাটো ইমান 3 টু দিছে 3 টু দিছে ইয়াত 1327 1327 তো কোৱেশ্চন নম্বৰ 3 টু কি কৰিম ইয়াত 0 লাগে আমাৰ তো প্ৰথমতে নাম দিলো a ইকুৱেল টু কি আছিল ai আগৰ নিচিনাকে ভ্যালু বহাই দিয়া a মানে ম্যাট্ৰিক্স 1327 এফালৰ সৰি ia i মানে কি 1001 ইনটু a হৈ আছে ইয়াত আমাক 1 মিলি আছে ইয়াত 0 লাগে তো ইয়াত 0 হলে বলে কি কৰিম 2 পৰা 2 মাইনাস কৰিলে 0 হ'ব তো এখানে रो 2 goes to get रो 2 minus twice of रो 1 ইয়াৰ লগত 2 এটা ইনটু কৰি তাৰ পিছত ইয়াৰ মাইনাস কৰিম এতিয়া কি হ'ব रो 1 টো তেনেকৈ থাকিব 13 रो 2 কি হ'ব 2 minus 2 তাৰ মানে 0 আৰু 2 লগত ইয়াত रो 3 লগত 2 এটা ইনটু কৰিছো না 2 3 যা কিমান 6 7 minus 6 মানে 1 তো অলমোস্ট মিলি আহিব অকলে 3 টো চেঞ্জ কৰিব ইয়াতো এই কামটো কৰিব লাগিব 1 0 0 minus 2 into 1 তাৰ মানে -2 1 minus 2 into 0 মানে 1 এফালে এইটো থাকি যাব হল এটা জাস্ট এটা স্টেপ কি 1 ইয়াত 0 লাগে অলমোস্ট মিলি আছে ইয়াত 0 এটো 0 কেতিয়া বনিব 3 পা কি মাইনাস কৰিলে 0 বনে 3 পা 3 মাইনাস কৰিব লাগিব তেতিয়া হলে কি কৰিম 3 পা 3 কৰিবলে এই रो 2 লগত 3 এটা ইনটু কৰিব এবাৰ रो 1 goes to रो 1 minus thrice रो 2 হয় না তেতিয়া 3 minus 3 0 হ'ব বেবল
So আমাৰ কামটো কি এতিয়া ৰ 1 কি কৰিম ৰ 1 minus thrice of ৰ 2 তাৰমানে কি হ'ব this implies 1 minus 3 into 0 so 1 এ থাকিব 3 minus 3 into 1 3 minus 3 0 হৈ যাব এফালে তেনেকৈ থাকিব এইটো সাইডে চেঞ্জ হ'ব 1 minus এই কামটো ইয়াতো কৰিব লাগিব নেকি 1 minus 3 into ৰ 2 তো minus 3 into minus 2 মানে 6 হৈ যাব 1 plus 6 7 হৈ যাব ঠিক তেনেকৈ এইটো 0 minus 3 তো minus 3 তলত থাকিব দিয়া minus 2 1 এফালে এইটো আছে ইয়াত i ওলাই গ'ল হয় না i equal to দুটা ম্যাট্ৰিক্স ইনটু কৰি পাইছো that is what this is the inverse of it বুজি পালা সো এনেকৈ লাহে লাহে 2/2 আৰু দুটামান যদি তোমাক কোৱেশ্চন কিটা দি দিম বাৰু 2/2 থকা যিকিটা যদি কৰি যা লগে লগে ইজি হৈ যাব 2/2 কিটা ইজি হৈ যাব therefore আমি কি লিখিম since এটো পাই গ'লো i 7 minus 3 minus 2 1 this is into a so therefore we can write a inverse equal to 7 minus 3 minus 2 1 is the answer 2 so 2/2 matrix ta তোমালোকে ট্রাই কৰিলে পাৰিব লাগে এতিয়া পোকত থকা ঠিক আছে মই নেক্সট ক্লাছত 3/3 matrix এটা স্টাৰ্ট কৰিম হল সো আজি এপিসোডটো ইয়াতে এৰিছো